स्वाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते ओम सृष्टि स्थिति विनाशनं शक्तिभूते सनातनी गुणश्री गुणमयी नारायणी नमस्तुते ओम महिष अग्नि महामाये सामुंडे मुंडमालिनी आयुर आरोग्य ऐश्वर्यं देहि देवी नमस्तुते। नमस्कार। আজি এটি নতুন আধ্যাত্মিক বাৰ্তা লৈ আপোনালোকৰ ওচৰত ওলাইছোঁ আৰু আজিৰ আধ্যাত্মিক বাৰ্তাৰ বিষয়বস্তু হৈছে নৱৰাত্ৰি। আমাৰ সনাতন সংস্কৃতিত গোটেই বছৰটোত 4টা নৱৰাত্ৰি হয়। যিসকলে নৱৰাত্ৰি ব্ৰত পালন কৰে তেওঁলোকে সত্যহতে জনা যি চত মাহৰ বাসন্তীকালীন সময়ৰ পূজাৰ যিটো নৱৰাত্ৰি পূজাৰ সময়ৰ ব্ৰত সেয়া নিশ্চিতভাৱে আপোনালোকে পালন কৰি আহি আছে, বা দুৰ্গা পূজা যিটো শাৰদীয় দুৰ্গা পূজাৰ আগৰ যিটো নৱৰাত্ৰি সেয়াও আপোনালোকে পালন কৰে। কিন্তু হয়তো আপোনালোকে কিছুমানে জানিব বা কিছুমানে নাজানিবও পাৰে, আমাৰ গোটেই বছৰৰ আৰু 2টা নৱৰাত্ৰি গুপ্ত হিচাপে থাকে। এটা নৱৰাত্ৰি গুপ্ত নৱৰাত্ৰি থাকে আহাৰ মাহৰ শুক্ল প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত, আৰু সন্মুখত যিহেতু এতিয়া মাঘ মাহ আৰম্ভ হৈছে, মাঘৰ মাহতো এটা গুপ্ত নৱৰাত্ৰি থাকে। আৰু এইবেলি গুপ্ত নৱৰাত্ৰি মিলিছে এইবাৰ মাঘ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 19 জানুৱাৰীৰ পৰা 27 জানুৱাৰী পৰ্যন্ত গুপ্ত নৱৰাত্ৰিৰ সময়। এতিয়া গুপ্ত নৱৰাত্ৰিৰ সময়ত যেনেকৈ ব্যক্ত নৱৰাত্ৰিৰ সময়ত আপোনালোকে দেৱী মাক আৰাধনা কৰে, তপ সাধনা কৰে, নৈবেদ্য দিয়ে, শৰাই নৈবেদ্য ধূপ চাতি এইবিলাক প্ৰজ্বলন কৰে, তেনেকুৱা ধৰণতে হ'ব গুপ্ত নৱৰাত্ৰি। যদি কোনোবাই পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ধূপ চাকি নৈবেদ্য যি দিয়ে দিব পাৰিব ভক্তি সহকাৰে, কিন্তু এই নৱৰাত্ৰিটো সম্পূৰ্ণ গুপ্তভাৱে হয়। ইয়াত কোনো ব্যক্ততা নাথাকে বা কোনো গম নোপোৱাকৈ কৰা হয়। বিশেষত এই নৱৰাত্ৰিটো সাধু সন্ন্যাসীসকলৰ বাবে বেছি প্ৰয়োজনীয়, যিসকলে তপ সাধনা কৰে, যিসকলে জপ কৰে, তন্ত্ৰবিদ্যাৰ কৰে, তন্ত্ৰবিদ্যাৰ কাৰণে যিসকলে তান্ত্ৰিকসকলে যি বা সন্ন্যাসীসকলে যি তপ জপ কৰে তেওঁলোকৰ কাৰণে নৱৰাত্ৰিটো বিশেষভাৱে মান্যতা আছে। তথাপিও আপোনালোকৰ যদি ধাৰণা কৰিছে যে আপোনালোকক কোনোবাই কিবা ধৰণে কুমন্ত্ৰ কৰি আছে, বা যদি ভাবিছে আপোনালোক বিভিন্ন ক্ষেত্ৰত অসুস্থ হৈছে বা দুৰ্বল হৈছে, বা কোনোবা শত্ৰুৱে আপোনালোকক কিবা ধৰণে শত্ৰুতা কৰি আছে, তেতিয়াহ'লে এই গুপ্ত নৱৰাত্ৰিৰ সময়ত আপোনালোকে যদি মেডিটেশ্যন, বিশেষতঃ দেৱী মাক নৱদুৰ্গাক প্ৰত্যেক দিনাই প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত যি ৰূপ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী, এনেকুৱা ধৰণৰ যি 9টা ৰূপ, সেই 9টা ৰূপত প্ৰত্যেক দিনাই জপ কৰিব পাৰে, তেওঁলোকক ইমেজিং কৰিব পাৰে, বা তেওঁলোকক যেনেকৈ প্ৰথম দিনা শৈলপুত্ৰী দেৱীৰ নামত তেওঁক জপ কৰিলে নৱভগৱত্যই শৈলপুত্ৰী দেৱ্যৈ নম, দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী দেৱীৰ নামত নৱভগৱত্যই ব্ৰহ্মচাৰিণী দেৱ্যৈ নম, সেনেকৈ 108 বাৰ, 1008 বাৰ, যিমান বাৰ পাৰে, যিমান অত্যাধিক বাৰ তেওঁক জপ কৰিব পাৰে, মালা জপ কৰে, বা যেনেকৈ জপ সাধনা কৰে এনেকৈ জপ সাধনা কৰি আপোনালোকে যি সমস্যাত ভুগি আছে সেই সমস্যাসমূহ দেৱী মাৰ ওচৰত নিবেদন কৰক, আৰু দেৱী মাক নিশ্চিত মনৰ পৰাই আৰাধনা কৰি খাটক যে এই গুপ্ত নৱৰাত্ৰিৰ সময়ত যেন আমাৰ অন্তৰত ঘটি থকা সমস্ত গুপ্ত শত্ৰুবিলাক, বা আমাক যোনে গুপ্ত শত্ৰু কৰি আছে বা যোনে শত্ৰুতা কৰি আছে, বা আমাৰ শৰীৰৰ ভিতৰত যি গুপ্ত ৰোগ কিছুমান আছে, সমস্ত গুপ্ত কথাবিলাক যাতে নাইকিয়া হৈ যায়, আৰু এই গুপ্ত নৱৰাত্ৰিৰ সময়তে যাতে আপোনালোকৰ সমস্ত সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰে, তাৰ নিমিত্তে যদি ইচ্ছা কৰে আপোনালোকে 19 জানুৱাৰীৰ পৰা 27 জানুৱাৰী পৰ্যন্ত গুপ্ত নৱৰাত্ৰিৰ সময়ত গুপ্তভাৱে দেৱী সাধনা কৰিব পাৰে। এইখিনি বাৰ্তা জনাবলৈ আজিৰ এই আধ্যাত্মিক বাৰ্তাটোত ওলাইছোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ চাম। আজি বিদায় মাগিছোঁ। নমস্কাৰ।